ইপিএফৰ আপোনাৰ যোনটো একাউণ্ট হয় সেই একাউণ্টটোত আপোনালোকৰ যোনটো কেৱাইচি হয় সেই কেৱাইচিটো আপুনি নিজৰ মোবাইলত কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এছকে জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। ইপিএফৰ যোনটো আপোনালোকৰ অনলাইন কেৱাইচি হয়, যোনটো আপোনালোকে ইপিএফৰ ৱেবছাইটটো লগ ইন কৰাৰ পিছত কৰিব লাগে, সেই কেৱাইচিটো আপুনি নিজৰ মোবাইলত কৰিবলৈ হ'লে প্ৰথম আপোনালোকে ইপিএফৰ যোনটো অফিচিয়েল ৱেবছাইট আছে পিএফৰ তাত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত যোনটো ইয়াত অহাৰ লগে লগে আপোনালোকে প্ৰথম অলপ ওপৰৰ ফালে চালে দেখিব হোম, ভিউ, মেনেজ, একাউণ্ট, অনলাইন ছাৰ্ভিচ, এনেকৈ কেইবাটাও অপশ্যন আপোনালোকৰ সন্মুখত দেখিবলৈ পাব। তো ইয়াত মোৰ যোনজন পিএফৰ মই কেৱাইচি কৰিবলৈ লৈছোঁ তেওঁ দেখিছে বেংক একাউণ্ট নাম্বাৰ, IFC, তাৰপিছত যোনটো পান কাৰ্ডৰ নাম্বাৰ হয়, এইবিলাক ইয়াত পিএফৰ একাউণ্টটোত লিংক নাই আৰু কেৱাইচিটো তেওঁ কৰা নাই। তো এইটো কৰিবলৈ হ'লে প্ৰথম আপোনালোকে ইয়াত ওপৰৰ ফালে ভিউ ওচৰতে এটা অপশ্যন আছে মেনেজ। তো আপোনালোকে মেনেজত ক্লিক কৰিব আৰু মেনেজত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেদৰে আহিব জইন ডিক্লেৰেশ্যন, কণ্টেক্ট ডিটেইলছ, কেৱাইচি, ই নমিনি আৰু তো আপোনালোকে সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো কেৱাইচিৰ অপশ্যন আছে আপোনালোকে কেৱাইচিত ক্লিক কৰিব আৰু কেৱাইচিত ক্লিক কৰাৰ লগে লগে দেখিছে ইয়াত কাৰেণ্ট এক্টিভ কেৱাইচি পেইণ্ডিং ফৰ এপ্ৰুভেল, ৰিজেক্ট কেৱাইচি। তো ইয়াত কেৱাইচিটো কৰা হোৱা নাই, সেইকাৰণে ইয়াত এনেদৰে আহিছে। তো আপোনালোকৰ যদি এনেদৰে আহিছে তেতিয়া আপোনালোকে পিএফৰ ফৰ্মৰ পইচাটো এপ্লাই কৰাৰ আগত কেৱাইচিটো কৰি ল'ব। তো ইয়াত দেখিছে ইয়াত বেংক, পান, পাছপৰ্ট। তো মই প্ৰথম ইয়াত বেংক একাউণ্টটো এড কৰিম। তো ইয়াত মই যোনটো বেংকৰ অপশ্যন আছে বেংকত ক্লিক কৰিম আৰু বেংকত ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰথম আপোনাৰ যোনটো নাম হয় নামটো আহি যাব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰটো আপুনি দিব লাগিব। এইটো ইয়াত বেলেগ এটা নাম্বাৰ আহি গৈছে। তো বেংক একাউণ্ট নাম্বাৰটো দিব ইয়াত শুদ্ধকৈ আপোনাৰ, আৰু বেংক একাউণ্ট নাম্বাৰ আপুনি যোনটোৱে দিব সেই একাউণ্ট নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। তাৰপিছত ইয়াত যোনটো কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ আছে ইয়াতো সেই বেংক একাউণ্ট নাম্বাৰটো আকৌ দিব। তাৰপিছত বেংক IFC কোডত আপোনাৰ যোনটো বেংকৰ IFC কোড হয় সেই IFC কোডটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত তলত যোনটো ডিক্লেৰেশ্যন দেখিছে এই ডিক্লেৰেশ্যনটো দি আপোনালোকে ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰাৰ লগে লগে ইয়াত যোনটো ভেৰিফাই IFC আছে আপোনালোকে নাম্বাৰটো দি প্ৰথম ভেৰিফাই IFCত ক্লিক কৰিব আৰু ভেৰিফাই IFCত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ওলাব IFC ভেৰিফাইড। তাৰপিছত তলত ডিক্লেৰেশ্যনটো দি ইয়াত যোনটো ছেভৰ অপশ্যন আছে আপোনালোকে ছেভত ক্লিক কৰিব। দেখিছে মই যেতিয়া ভেৰিফাই IFCত ক্লিক কৰিছোঁ তেতিয়া মোৰ যোনটো ব্ৰাঞ্চ নেম আৰু বেংকৰ নেম আহি গৈছে, এইকেইটা মই দিয়া নাই হ'লে। তো এনেকৈ অহাৰ পিছত আপোনালোকে ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰাৰ লগে লগে তাৰপিছত আকৌ এনেদৰে ওলাব। তাৰপৰা আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ দিছিলে সেই নাম্বাৰটো এটা OTP যাব আৰু OTPটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো বেংক একাউণ্ট হয় সেই বেংক একাউণ্টটো ইয়াত আপডেট হৈ যাব। ইয়াত দেখিছে ইয়াত অলপ তললৈ চালে দেখিব আপোনালোকে মোৰ যোনটো বেংক একাউণ্ট নাম্বাৰ হয়, তাৰপিছত IFC, তাৰপিছত ইয়াত ষ্টেটাছটো ভেৰিফিকেশ্যন আণ্ডাৰ প্ৰচেছ হৈ আছে। তো মোৰ যোনটো বেংক একাউণ্ট হয় সেইটো KYC পেইণ্ডিং ফৰ এপ্ৰুভেলত আহি গ'ল। তো এতিয়া মই পান কাৰ্ডটো ইয়াত এড কৰি ল'ম। তো পান কাৰ্ডটো এড কৰিবলৈ ইয়াত যোনটো পান কাৰ্ডৰ অপশ্যন আছে আপোনালোকে পানত ক্লিক কৰিব আৰু পানত ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰথম যোনটো আপোনালোকে ইয়াত পান কাৰ্ডৰ আপোনাৰ যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো ইয়াত দিব লাগিব। 10 ডিজিট নাম্বাৰটো আপোনালোকে ইয়াত দিব। তাৰপিছত পান কাৰ্ডৰ 10 ডিজিট নাম্বাৰটো দিয়াৰ পিছত ইয়াত যোনটো ডিক্লেৰেশ্যন আছে তাত ক্লিক কৰি আপোনালোকে ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ লিংক মোবাইল নাম্বাৰ আছে হয় সেই নাম্বাৰটোত এটা OTP যাব আৰু OTPটো যোৱাৰ পিছত আপোনালোকে ইয়াত যোনটো ছাবমিটৰ অপশ্যন দেখিছে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে প্ৰচেছিং বুলি আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব অলপ পিছত দেখিব মোৰ ইয়াত তলত আহি গৈছে এইটো পান কাৰ্ডৰ যোনটো 10 ডিজিট নাম্বাৰ হয় আৰু এইটো পেইণ্ডিং উইথ এমপ্লয় ফৰ ডিজিটেল চাইনিং এনেদৰে আহি গৈছে। তো আপোনালোকৰ সন্মুখতো এনেদৰে আহি যাব। তো মোৰ আগত যিহেতু কেৱাইচিটো কৰা নাই হ'লে এতিয়া বেংক আৰু পান কাৰ্ডৰ দুইটা KYC ইয়াত হৈ গ'ল। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে তলত দুইটা ষ্টেটাছটো বৰ্তমান দেখুৱাই থৈছে পেইণ্ডিং হৈ আছে। তো বন্ধু-বান্ধৱীসকল আপোনালোকেও যদি EPFৰ যোনটো আপোনালোকৰ অনলাইন KYC হয় সেইটো কৰা নাই তেতিয়া আপোনালোকে নিজৰ মোবাইলতে এনেদৰে EPFৰ একাউণ্টটো খুলি আপোনালোকে পান কাৰ্ড আৰু বেংক পাছবুকৰ যোনটো KYC হয় সেই KYCটো আপোনালোকে